যিমান মানুহ আছে বাটে থাকিলেও যাব লাইট কিছু দেবো আগে আমাৰ সংগীত জগতৰ নৱপ্ৰজন্ম তথা আমাৰ ডেকাসকলৰ হাত্ৰ বুলি ক'ব লাগিব জুবিন গাৰ্গ ডাঙৰীয়া বিশেষ নৰ্থ ইষ্ট ফেষ্টিভেল যোগে ছিংগাপুৰলৈ গৈছিল। যাওঁতে তেখেতে সাগৰত ছুইমিং কৰোঁতে আপোনাৰ পৰলোকপ্ৰাপ্তি ঘটে। যদিও ঘটনাটো ঘটিছে আমি মানি ল'ব পৰা নাই। সমগ্ৰ ৰাইজ আজি কান্দোনত ভাঙি পৰিছে, শোকত ভাগি পৰিছে। আজি ৩-৪ দিনে অহৰ্নিশে অনিদ্ৰাই সকলো ৰাইজ জুবিনক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহিছে। আপোনালোকে নিশ্চয় সকলোৱে জ্ঞাত, চব আপোনালোকে দেখি আছে সংবাদ মাধ্যমৰ যোগেৰে। আজিও আমি গাঁওবাসীয়ে যিখিনি আমি জুবিনদাক তাত গৈ সৰুসজাত গৈ শ্ৰদ্ধাঞ্জলি জনাব পৰা নাই বা জনাব পৰা অৱস্থাত যিসকল ব্যক্তি নাই, সেইসকল ব্যক্তিক জনোৱাৰ স্বাৰ্থত আজি আমি দৌল মন্দিৰ সভাঘৰ প্ৰাংগণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। গড়পত দৌল মন্দিৰ সভাঘৰ প্ৰাংগণত ইয়াতে সকলোৱে সমবেত হৈ শোক প্ৰকাশ কৰিছে, লগতে জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। হেৰাই গ'ল এটা সত্তা, অসমীয়াৰ যেন চিনাকি এটা হেৰাই গ'ল। আজি দুখৰ বিষয়, আমাৰ অসমৰ স্পন্দন জুবিন গাৰ্গ আৰু অসমত নাই। আমাৰ নাই যদিও আমাৰ প্ৰতিজন অসমীয়াৰে হৃদয়ত আছে। আমাৰ আজি ক্ষোভ যে তেখেতৰ ৰুগীয়া দেহাত কেনেকৈ তেখেতক ছিংগাপুৰলৈ লৈ গ'ল আৰু তাত সাগৰত সাঁতুৰিব দিলে, এইসকলৰ ওপৰত যাতে
তদন্ত হয় তাৰ বাবে আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত দাবী জনাইছোঁ যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় আমাৰ অসমীয়াৰ স্পন্দন আমাৰ হিয়াৰ আমঠু আমাৰ ডেকা চামৰ হাৰ্ট ষ্ট্ৰক বুলি কয় গতিকে এইজন ব্যক্তি আমাৰ এটা যুগৰ ওৰ পৰিল গতিকে তেখেতৰ বিয়োগত আমি সকলোৱে মৰ্মাহত তেখেত য'তে আছে সুখেৰে থাকক তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে আজি আমি গড়পুত দৌল মন্দিৰৰ সহযোগত ইয়াত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ আৰু ইয়াতে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত